হেঁপাহৰ ৰঙালীক আদৰাৰ বাবে তৎপৰ বৃহত্তৰ ৰুক্মিণী গাঁও ৰঙালী বিহু উদযাপন সমিতি। অহা ৩১ চ'ত আৰু ১ বহাগ দুদিনীয়া কাৰ্যসূচীৰে বহাগ বিহুটি উদযাপন কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। এইবাৰ সংগীত অনুষ্ঠানত অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া আৰু অতিথি শিল্পী জুবলি বৰুৱা উপস্থিত থাকিব। আমাৰ এআইন লাইভৰ প্ৰতিনিধিৰ আগত সমগ্ৰ অনুষ্ঠানটোৰ সম্বন্ধে বৃহত্তৰ ৰুক্মিণী গাঁও ৰঙালী বিহু উদযাপন সমিতিৰ যুটীয়া সম্পাদক শ্ৰীমতী ৰুণজুন চহৰীয়াই কি ব্যক্ত কৰিলে চাওক। ৰুক্মিণী গাঁও গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন এআইন লাইভ। উপস্থিত হৈছে তো কি ক'ব আপোনালোকে কেনেকুৱা যা যোগাৰ কৰিছে? আমি যা যোগাৰখিনি কৰিয়ে আছোঁ। ঘৰততো পিঠাগুড়ি খুন্দি থৈ আহিছোঁ আৰু লগতে আমি ইয়াত এতিয়া বিহু আদৰিবৰ কাৰণে আমি বিহুৰ উদ্বোধনী গীতটো আমি ইয়াতে আখৰা কৰি আছোঁ। লগতে আমি গধূলি সমবেত সংগীতটিৰো আমি আখৰা কৰি আছোঁ। এনেকৈ উদুলি মুদুলি আমাৰ ৰুক্মিণী গাঁৱৰ ৰাইজে উদুলি মুদুলিলে আমাৰ বিহুটি মানে আদৰিবলৈ সাজু হৈ আছে। এইবাৰ কেনেকুৱা প্ৰস্তুতি কৰিছে, মানে কি আগতকৈ কিবা স্পেচিয়েল আছে নেকি? প্ৰস্তুতি ভালেই হ'ব নিশ্চয়। আমাৰ ষ্টেজতো আমি এটা গাঁৱৰ এটা আভাস দিবলৈ আমি হেৰি কৰিছোঁ, মানে দেখিব সকলোৱে। আমি জুপুৰি বনাম, তাতে জাপি জাকৈ খালৈ এনেকৈ পেলাই অলপমান ডেক'ৰেশ্যন। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।